পুৱাই উঠিলোঁ তো পদক্ষেপ দে মতলবটো প্ৰথমটো বিছনাৰ পৰাই ষ্টাৰ্টিং হয় ন ক্লিন আপ কৰা ভালকৈ উঠি তাৰপিছত মই উঠি এতিয়া মই বিছনাখন ভাল কৰিম ৰুমটো আৰু ক্লিন আপ কৰি দিম তাৰপিছত বিছনা ভাল কৰিলোঁ তাৰপিছত আহি আকৌ মাহঁতৰ বিছনাখনো ভাল কৰিলোঁ তাৰপিছত বাহিৰত ধুনীয়া ৰ'দ দিছে বাহিৰত কাপোৰবোৰ ওলাই দিয়া আছে ৰ'দ দিয়াৰ কাৰণে তাৰপিছত মই এতিয়া টুথপেষ্ট কৰা নাই যিহেতু টুথপেষ্ট কৰিম বাৰান্দাত আহিছোঁ আৰু এতিয়া ইয়াতে ড্ৰেছিঙতে মই কৰি লওঁ ৰ'দটো দিছি ধুনীয়াকৈ টুথপেষ্ট কৰি তাৰপিছত এতিয়া চাহ খাম তো মই ভাবিছোঁ বেচনৰ পিঠা বনাম ফুলাৰে তো মই বেচন লৈছোঁ আৰু হালধি নিমখ সকলোবোৰ দি দিম আপোনালোকে চাই থাকক তো ফুলৰি বনোৱা হ'ল এতিয়া চাহ বনাইছোঁ চাহটো খাম বেচনৰ পিঠা তাৰপিছত চাহটো দেখিছেনে গৰম চাহ তো ধুনীয়াকৈ এতিয়া মই চাহটো খাম ঠাণ্ডা দিনত গৰম খাই ভাল লাগে নহ'লে ঠাণ্ডাত কঁপি থাকিব লাগিব তাৰপিছত গৰম চাহটো মই ধুনীয়াকৈ খাই ল'লোঁ তাৰপিছত খালেতো নহ'ব বাচনো আছে ওলাই যাম বাচন এইবোৰ ক্লিন কৰিব লাগিব তো এতিয়া মই মাজিম এইবোৰ ড্ৰেছিঙত থৈ দিছোঁ আৰু গেছটো চাফা কৰিম ক্লিন আপ কৰিম তাৰপিছত ঝাৰু মাৰি দিম তাৰপিছত প্ৰথমতে ডাইনিংখন মুচি দিম তাৰপিছত গেছৰ ওপৰিবোৰ ক্লিন আপ কৰিম তাৰপিছত বাচনখিনিও মাজিম তাৰপিছত এইখিনি ক্লিন কৰি দিছোঁ তাৰপিছত আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তাৰপিছত মায়ে মিটিঙত যাবৰ কাৰণে চুৰি কৰিব লাগে আপোনাৰ গোটত তাকে যাবলৈ গৈ আছে মই প্ৰায় অলপ ক্লিক কৰিছোঁ তাৰপিছত ওচৰতে তাৰপিছত গৈ আছে আৰু তাৰপিছত তাৰ পৰা আহিলোঁ আহি ভাত আজি আলু ভৰ্তাই খাম তাৰপৰা দালি তাৰপিছত ভাত বহাই দিছে তাৰপিছত আকৌ ভাত খা দেৰি হৈ গ'ল মোৰ 3টা বাজিছে ভাত খোৱাতে তাৰপিছত আকৌ আঞ্জা দালিটো গৰম কৰিছোঁ আৰু পাপৰ ভাজিব ওলাইছোঁ আৰু আলু ভৰ্তাটো গৰম কৰিব নোৱাৰি যিহেতু সেইকাৰণে মই পাপৰটো আৰু দালিটো গৰম কৰিছোঁ গৰম হৈ গ'লে ভাতৰ ওপৰত দিলে ভাল লাগে তাৰপিছত পাপৰখন দুখন পাপৰ একেলগে পুৰা ভাজি লৈছোঁ তাৰপিছত দালিটো ইফালে গৰম হৈ আছে তাৰপিছত কৰিলোঁ তাৰপিছত আকৌ কাৰীখন মই আনাই নাই ওচৰত তাৰপিছত এনেকৈ থৈ তেলটোও পৰি গ'ল তাৰপিছত মই কাৰীখন ইয়াত নাই ইয়াত মাজি থোৱা আছে কাৰীখন তাৰপিছত পাপৰখন থলোঁ তাৰপিছত দালিটো লাহে ঠাণ্ডা দিনত গৰম হোৱাতে বহুত টাইম লাগে তো এতিয়া দালিখিনিও হৈছে গৰম উতল আহিছে তাৰপিছত ভাতকেইটা বাঢ়িলোঁ ভাৰি দালিটো ভাতৰ ওপৰতে লৈ লৈছোঁ তাৰপিছত আলু ভৰ্তা পাপৰ আৰু দাইল তো মোৰ ৰুমটো ধুনীয়া ৰ'দ পৰে খিৰিকী দি
তো মই ৰুমতে আহি খালোঁ কাৰণ পাকঘৰত ৰ'দ নপৰে বহুত ঠাণ্ডা ইয়াত দেখিছেনে হেৰি কৰিছোঁ আৰু ধুনীয়াকৈ ৰ'দ পৰে খালোঁ তো ভিডিঅ'টো ইমানে লাইক শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম